এনে প্ৰক্ৰিয়াৰে ইতিমধ্যে আমি 33,297 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ আমি এটা অনলাইন পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰিছোঁ। টিচাৰ বদলীকৰণ আইনখনতে এইটো প্ৰভিজন আছে যে বদলীকৰণটো কেৱল বন্ধৰ সময়ত, মূলতঃ যি আমাৰ গৰম বন্ধ থাকে, গৰম বন্ধৰ সময়ত আমি বদলীকৰণ কৰিব লাগে। এতেকে আগন্তুক গৰম বন্ধত যাতে আমি যিখিনি আইন সিদ্ধভাৱে যিসকলে বদলীকৰণ পাব পাৰে তেওঁলোকে যাতে গৰম বন্ধতেই বদলীকৰণটো কাৰ্যকৰী হয়, তাৰ কাৰণে এতিয়াৰ পৰা আবেদন কৰিব পাৰিব। নৱনিযুক্ত শিক্ষকসকলেও পৰ্টেলত তেওঁলোকৰ প্ৰফাইল যদি খোলা নাই, প্ৰফাইলটো খুলি ল'ব। খুলি লোৱাৰ পিছত প্ৰগ্ৰেমিং কৰা আছে পৰ্টেলটোত, সেইমতে তেওঁলোকে আবেদন কৰিব পাৰিব। অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব। দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয় বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে বা সন্তানৰ জটিল ৰোগ হৈছে বা স্পাউচৰ পতি বা পত্নীৰ যদি জটিল ৰোগ হৈছে তেনেহ'লে তেওঁলোকেও বদলীকৰণ পাব।